নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অহংকাৰী যে বিপদ মাতিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। আজি ধূলিসাৎ হৈছে অৰবিন্দ কেজৰিৱাল। বিজেপিয়ে শেষ হাঁহি মাৰিছে দিল্লীত। এই মুহূৰ্তে জনাই আছো বিগ পলিটিক্যাল ব্ৰেকিং নিউজ। আজি ৰিজাল্ট ঘোষণা কৰা হৈছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল চূড়ান্ত হৈছে। আজি ঘোষণা কৰা হৈছে নিৰ্বাচনী ফলাফল, আৰু তাৰ মাজতে এটা বেয়া খবৰ আহিছে, কিয়নো আম আদমি পাৰ্টি ধূলিসাৎ হৈছে আৰু বিজেপিয়ে শেষ হাঁহি মাৰিছে দিল্লীত। অহংকাৰে বিপদ মাতিছে কেজৰিৱাললৈ। আসন হেৰুৱাই দিশহাৰা হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। জনাই আছো ডাঙৰ খবৰ। অহংকাৰী পতনৰ কাৰণ হ'ল কেজৰিৱালৰ। বিজেপিৰ হাতত পৰাস্ত হৈ লাজ পাইছে কেজৰিৱালে। পৰাজয়ৰ পাছত 2 মিনিটৰ ভাষণ কেজৰিৱালে ভাষণত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। ৰাজহুৱা সভাত মোদীক এটা সময়ত মুকলি প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে এটা সময়ত কৈছিল যে 7 জনমত এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী দখল কৰিব নোৱাৰে। সমান্তৰালভাৱে আন কেতবোৰ ডাঙৰ মন্তব্য কৰিছিল আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। শেহতীয়াকৈ সেই ভিডিঅ'টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ৰাজহুৱা সভাত মোদীক প্ৰত্যাহ্বান জনাইছিল আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। এই জনমত নৰেন্দ্ৰ মোদীয়ে পৰাস্ত কৰি দেখুৱালে আপক। আৰু 27 বছৰৰ পিছতে মোদীয়ে আম আদমি পাৰ্টিক পৰাস্ত কৰিছে, দিল্লী দখল কৰিছে। কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিও জয়ী হ'ব বুলি কৈছিল কেজৰিৱালে, আৰু শেহতীয়াকৈ ধূলিসাৎ হৈ পৰিছে আম আদমি পাৰ্টি। বিজেপিয়ে শেষ হাঁহি মাৰিছে দিল্লীত। অহংকাৰী পতনৰ কাৰণ হৈ পৰিছে কেজৰিৱালৰ। আন এটা ডাঙৰ খবৰ হৈছে মুছলমান ভোটাৰৰ বাবে পৰাস্ত হৈছে আম আদমি পাৰ্টি। দিল্লীত বিজেপি বিজয়ৰ 10টাকৈ কাৰণ ইতিমধ্যে উল্লেখ কৰা হৈছে। কি 10টা কাৰণত বিজেপিৰ বিজয়ৰ 10টা কাৰণ, দিল্লীত বিজেপি বিজয়ৰ কি 10টা কাৰণ আছে তাৰ তথ্য ইতিমধ্যে জনোৱা হৈছে। আমি জনাই আছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ। এক্সিট পোলৰ তথ্য মতে দিল্লীত বিজেপিৰ দপদপনি। মূলত মুছলমান ভোটাৰৰ বাবেই দিল্লীত পৰাস্ত হৈছে আম আদমি পাৰ্টি। মুছলমান ভোটাৰৰ বাবে আম আদমি পাৰ্টি পৰাস্ত হৈছে, আৰু 27 বছৰৰ পিছত বিজেপিয়ে দিল্লী দখল কৰাৰ 10টা কাৰণ আছে। তাৰ প্ৰথম কাৰণ হৈছে দিল্লীৰ প্ৰতিটো সমষ্টিত চলিছে মোদী মেজিক। যাদু চলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৱমূৰ্তি আৰু স্পষ্ট দৃষ্টিভংগী। দ্বিতীয়তে উল্লেখ কৰা হৈছে দিল্লীত বিজেপিয়ে দিয়া স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত প্ৰতিশ্ৰুতি। তৃতীয়তে কংগ্ৰেছ, আপ আৰু AIMIMৰ মাজত সংখ্যালঘুৰ ভোট বিভাজন। ওখলাৰ দৰে মুছলমান প্ৰধান সমষ্টিটো বিজেপিৰ জয়লাভ। চতুৰ্থতে আম আদমি পাৰ্টিৰ ধূলিসাৎ হোৱাৰ কাৰণ, বিজেপিৰ জয়লাভৰ সাব্যস্ত হোৱাৰ কাৰণ উল্লেখ কৰা হৈছে 1 ফেব্ৰুৱাৰীত বাজেটত আয়কৰ ৰেহাই ঘোষণা। পঞ্চমতে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ প্ৰসাৰ আৰু প্ৰচাৰ। ষষ্ঠতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কোৱা দিল্লীৰ নিৰন্তৰ উন্নয়নৰ কথা। সপ্তমতে আম আদমি পাৰ্টিৰ ভেটি দুৰ্বলতাৰ নেতিবাচক ভাৱমূৰ্তি। খোৰা কেলেংকাৰী আৰু উৎকোচৰ অভিযোগৰ লগতে আপ নেতাক গ্ৰেপ্তাৰ। অষ্টমতে অনুশাসিত ব্যৱস্থাত বিজেপিৰ সাংগঠনিক গাঁথনি অতি শক্তিশালী। নৱমতে দিল্লীবাসীয়ে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিক কৰা অনুধাৱন। আৰু দশমতে সামাজিক শোক, ভিন্ন মাধ্যমত ব্যাপক প্ৰচাৰ। এই 10টা কাৰণতে দিল্লীত বিজেপিয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বিজেপি জয়লাভ সাব্যস্ত কৰাৰ পিছতে অৰবিন্দ কেজৰিৱালে ধূলিসাৎ হোৱাৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা। পৰাজয়ৰ পাছতে কেজৰিৱালৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহিছে। কেজৰিৱালে কয়, ৰাইজৰ সিদ্ধান্তক গ্ৰহণ কৰিছো। ৰাইজে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আদৰণীয়। বিজেপিৰ কৰ্মকৰ্তাক অভিনন্দন জনাইছে অৰবিন্দ কেজৰিৱালে। বিৰোধী হৈও কৰি যাম ৰাইজৰ কাম, এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। সমান্তৰালভাৱে ক্ষমতাত থাকিবলৈ অহা নাই ৰাজনীতিলৈ, সেয়াও মন্তব্য কৰিছে আপে। বিজেপিয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি আশা কৰিছো, এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। কেৱল সিমানেই নহয়, ক্ষমতাত থাকিলেও ৰাইজৰ হকে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতি দিছে কেজৰিৱালে। আন এটা
গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। কিমানগৰাকী হিন্দুৱে প্ৰাণ হেৰুৱাইছে, বাংলাদেশৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে কিমানখন মন্দিৰ ধ্বংস কৰা হৈছে, কিমানখন মন্দিৰত আক্ৰমণ কৰা হৈছে তাৰ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিগত দুমাহত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন সোধা হৈছিল। বাংলাদেশৰ হিন্দু মন্দিৰত সংঘটিত আক্ৰমণৰ সংখ্যাৰ লগতে আহত বা নিহত হোৱা হিন্দু লোকৰ সংখ্যাৰ সন্দৰ্ভত তথ্য বিচৰা হৈছিল। আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই তথ্য দাঙি ধৰিছে। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আগষ্টৰ পৰা এতিয়ালৈকে বাংলাদেশত 23 গৰাকী হিন্দুৰ মৃত্যু হৈছে। তাৰ লগতে 152টাকৈ মন্দিৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে।